গীতা ভাগবত ধর্মর উত্তম নাম দেবর উত্তম দৈবকী নন্দন শরণে করু রাম শরণে করু जय गुरु कखर भगवान करो जगेरी नाते रूपम तुम्हारी शरण रे मुक्ति बड़े को प्रणाम प्रभु बड़े को प्रणाम कृष्ण 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 ओ राम भगवान तो निगदती हुना मम देवहूति ध्याने जितु मुक्त भइल देहा कोने देखे किबा याखे किबा नाई ओ किबा याखनते बहि रइल जेन मदे मातुआल कतिर बस्तु कुखितु आसे नाई एकु नजान जाबे पूर्व कर्म থাকে তাবে প্রাণ ইন্দিখনে দেহা কোন নাহি কয় রাম পাশে কর্ম নাহ ভইলে ভৌতিক শরীর পরে তেবে যোগী ব্রহ্ম তুমি এরায়া সংসার দুখ লভে ব্রহ্মানন্দ সুখ যেন জলে জল एही बोली की पामय मौने रहिल अन्तत देखी देवी पुसंत दुनाई अयाबे बाप भक्ति जुग निस्तारी कहियो যেন মতে বুঝুয় প্রায় হে গুরু ভক্ত আই ভক্ত মহাভাগবতৰ তৃতীয় স্কন্ধ ভক্তি যোগ পৰ্ব আমাক সুন্দৰভাৱে প্ৰদৰ্শনী আৰম্ভ হৈছে আৰু এই ভক্তি যুগৰ মহা আখ্যান কপিল মহাপ্ৰভু আৰু তেওঁৰ মাতৃ দেৱহূতিৰ মাজত এই আখ্যানটো সুন্দৰভাৱে এক পৰ্যায় পাইছে। গতিকে গুৰু ভক্ত মাতৃ দেৱহূতিকনো পুত্ৰ কপিলে
কিয় এই মহাতত্ত্ব জ্ঞান দিব লগা হ'ল এই কথাটো নিশ্চয় আমি জানিব লাগিব। দেৱভূতি আচলতে কোন আৰু কপিল মহাপ্ৰভু কোন? সাধাৰণতে আমি পিতৃ মাতৃৰ পৰাহে সন্তানে জ্ঞান শিক্ষা সমস্তখিনি আমি লাভ কৰোঁ। কিন্তু আজি মূলতে মাতৃয়ে নিজৰ সন্তানৰ পৰা পুত্ৰৰ পৰা জ্ঞান লাভ কৰিবৰ কাৰণে বাধ্য হৈছে। গতিকে তাৰ বিশ্লেষণটো যদি আমি বিচাৰি চাওঁ তেতিয়াহ'লে এই দেৱভূতি কোন সেইটো কথাও আমি জানিব লাগিব। আৰু কপিল মহাপ্ৰভু কোন, তেওঁ কিয় আহিব লগা হ'ল সংসাৰলৈ, এই কথাটো আমি নিশ্চয় জানিব লাগিব। বাৰু যি কি নহওক আমি এটা কথা ভালদৰে উপলব্ধি কৰিব লাগিব যে কপিল তেওঁ ভগৱন্তৰ এক অৱতাৰ আৰু সেই ভগৱন্ত অৱতাৰ ৰূপে আহি ভগৱন্তে নিজৰে যিখিনি তত্ত্ব নিজৰে যিখিনি গুণ নিজৰে যিখিনি ৰহস্য সেইখিনি নিজৰ মুখেৰে বা নিজৰ কৰ্মেৰে তেওঁ প্ৰচাৰ কৰিবৰ কাৰণে মানৱী লীলা তেওঁ গ্ৰহণ কৰিব লগা হ'ল। আৰু এই দেৱভূতি কোন এই কথাটোও যদি আমি বিশ্লেষণ কৰিবলৈ চাওঁ তেতিয়াহ'লে তাৰ যিটো বংশৰ যিটো পৰিচয় সেই পৰিচয়টোৰ বিষয়ে জানিলে আমি সেই দেৱভূতিক স্বয়ংভূ মনুৰ এগৰাকী কন্যা হিচাপে আমি তেওঁক চিনি পাইছোঁ। স্বয়ংভূ মনু আৰু শতৰূপাৰ 5টা সন্তান আছিল। সেই 5টা সন্তানৰে 3গৰাকী কন্যা আৰু 2জন হ'ল পুত্ৰ। 3গৰাকী কন্যাৰ নাম, প্ৰথমগৰাকীৰ নাম আকুতি, দ্বিতীয়গৰাকীৰ নাম প্ৰসূতি, তৃতীয়গৰাকীৰ নাম দেৱভূতি। এতিয়া আকুতিক বিয়া দিলে ঋষি নামৰ প্ৰজাপতি, ঠিক তেনেদৰে প্ৰসূতিক বিয়া দিলে দক্ষ নামৰ প্ৰজাপতি, আৰু তৃতীয়গৰাকী যাৰ নাম দেৱভূতি, এই দেৱভূতি এজন ব্ৰহ্ম ঋষি যাৰ নাম কৰ্দম, এই কৰ্দমক তেওঁ বিয়া দিব লগা হয়। আৰু তেওঁলোকৰ বংশৰ যিটো সম্বন্ধৰ কথা চিন্তা কৰিলে এইটো কথাও জানিব লাগিব যে যি 3গৰাকী কন্যাক যিসকলৰ লগত বিয়া দিলে সেই সকলো হৈছে ব্ৰহ্মাৰ পুত্ৰ। ঋষি আৰু দক্ষ কৰ্দম এই 3গৰাকীয়ে ব্ৰহ্মাৰ পুত্ৰ। এই ব্ৰহ্মাৰ পুত্ৰ আৰু লগতে স্বয়ংভূ মনুৰ কথাটো আহিছে। স্বয়ংভূ মনু হৈছে ব্ৰহ্মাৰে পুত্ৰ। গতিকে সৃষ্টিৰ আৰম্ভণিতে প্ৰভু ভগৱন্তে যেতিয়া ব্ৰহ্মাক দায়িত্ব দিলে সৃষ্টিখন যদি আৰম্ভ কৰা, সেই তেতিয়াই প্ৰভু ভগৱন্তৰ আজ্ঞা মানি তেওঁ মানৱ পুত্ৰ ৰূপত প্ৰথমতে চাৰিগীতক জন্ম দিলে, তাৰপিছত নাৰদক জন্ম দিলে। নাৰদক জন্ম দিয়াৰ পিছতে 7জন ঋষিক জন্ম দিছিলে। সেই 7জন ঋষিকে সপ্ত ঋষি বুলি কৈছিল। আৰু তাৰপিছতো আৰু কেইজনমান ঋষি তেওঁক শৰীৰৰ বিভিন্ন অংগৰ পৰা জন্ম দিছিল। সৰ্বমুঠ ব্ৰহ্মাই 14জন পুত্ৰক তেওঁ মানৱ পুত্ৰ হিচাপে জন্ম দিছিল অজনিকা ৰূপত। এই কথাটো জানিব লাগিব। তেতিয়া প্ৰকৃতিৰ কোনো ব্যৱস্থাই নাছিল। গতিকে এনেকুৱা এক অৱস্থাতে ব্ৰহ্মাই অজনিকা ৰূপতে 14জন পুত্ৰক তেওঁ জন্ম দিছিল। বাৰু যি কি নহওক এনেদৰেতো সৃষ্টিখন আজ্ঞা পাইছে। শেষত তেওঁ যেতিয়া কৃষ্ণৰ ওচৰত কলা হ'ল, হে প্ৰভু মই মনেৰে ইচ্ছা কৰি মই সদায়তো সৃষ্টিখন মই বঢ়াই থাকিব নোৱাৰোঁ, গতিকে তাৰ কিবা এটা বিকল্প এটা উপায় মই পাব লাগে, যাৰ ফলত স্বয়ংক্ৰিয়ভাৱে সৃষ্টিখন যেন আপোনা আপুনি বৃদ্ধি হৈ গৈ থাকে। তেতিয়াই প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ হৃদয়ৰ পৰা তেওঁৰ দেহৰ
বিভিন্ন যি সত্তা আছে সেই সমস্তৰ জৰিয়তে দুটা শক্তিক জন্ম দিবৰ কাৰণে তেওঁ উপদেশ দিছিল আৰু সেইকাৰণে ব্ৰহ্মাই বুজি লৈ নিজৰ দেহৰ সোঁ ফালৰ পৰা এজনক জন্ম দিলে, বাওঁ ফালৰ পৰা আৰু এগৰাকী জন্ম দিলে। গতিকে নিজৰ দেহৰ পৰাই পুৰুষ আৰু প্ৰকৃতিৰ ৰূপত দুটা সত্তা জন্ম হ'ল আৰু সেই পুৰুষ আৰু প্ৰকৃতিৰ সত্তা দুটাকে কোৱা হৈছে স্বয়ম্ভৱ মনু আৰু শতৰূপা। গতিকে লিংগ দেখি এটা ৰূপ জগতে পাই গৈছে ব্ৰহ্মাৰ জৰিয়তে আৰু সেই লিংগ দেখি ৰূপৰ মাজতে সম্বন্ধটো ঘটাই স্বয়ম্ভৱ মনু আৰু শতৰূপাৰ জৰিয়তে 5টা সন্তানৰ জন্ম হৈছিল, যি 5টা সন্তানৰ 3গৰাকী কন্যা আৰু এজন পুত্ৰ। এটা বিষয়টো আহিল যি সময়ত যে স্বয়ম্ভৱ মনুৱে নিজৰ কন্যা 3গৰাকী তেওঁ বিয়া দি বা সংসাৰ পাতি দি পিতৃ মাতৃৰ দায়িত্বটো তেওঁলোকে পালন কৰিব লাগে। সেইখনত ৰুচি প্ৰজাপতিৰ বিয়া হ'ল প্ৰসূতিক আকুতিক, দক্ষ প্ৰজাপতিক বিয়া হ'ল প্ৰসূতিক আৰু দেৱভূতি নামৰ কন্যাগৰাকীক এতিয়া তেওঁ কৰ্দম ঋষিক বিয়া দিবলৈ যোৱাৰ আগমুহূৰ্তত তেওঁ চিন্তা কৰিব লগা হ'ল। নিজৰ এগৰাকী কন্যা য'তে ত'তে যেনি তেনি কেতিয়াওতো উপজাচি কাৰোবাক গোটাই দিব নোৱাৰে, তাৰ কাৰণে এটাতো পৰিৱেশ লাগিব। সেই পৰিৱেশ অনুপাতে তেওঁ এটা সুযোগ পালে যে নাৰদে এদিন আহি কৰ্দম ঋষিৰ গুণানুকীৰ্তন কৰি থাকোঁতে দেৱভূতিয়ে শুনিলে। দেৱভূতিয়ে শুনাৰ পিছত সেই কৰ্দমৰ গুণ যশ কীৰ্তিৰ কথা শুনি তেওঁৰ হৃদয়ত তেওঁকে এজন পৰম পুৰুষ হিচাপে গণ্য কৰি হৃদয়ৰ সৈতে তেওঁ স্বামী মানি ল'লে আৰু সেইজনক স্বামী হিচাপে বৰণ কৰি কোনদিনাখন সেই কৰ্দমক তেওঁ লগ পাব, বাস্তৱতে তেওঁক স্বামী হিচাপে কেতিয়া লাভ কৰিব, এনেকুৱা এটা ধ্যান ধাৰণা যেতিয়া কৰ্দমে গম পাই গ'ল আৰু সেই সূত্ৰে আপোনাৰ মনুৱে যেতিয়া গম পাই গ'ল, সেই সূত্ৰটো ধৰিহে স্বয়ম্ভৱ মনু আৰু শতৰূপা নিজৰ কন্যাগৰাকীক আনি কৰ্দম ঋষিৰ আশ্ৰমত উপস্থিত হ'ল আৰু সেই সূত্ৰে কৰ্দমক তেওঁ সম্পাদন কৰিলে আৰু কৰ্দম আৰু দেৱভূতিৰ মাজত এখন সংসাৰ আৰম্ভ হ'ল। আমি চমুকৈ ভিডিঅ'টো লৈ আহিছোঁ আৰু এই কৰ্দমকো ব্ৰহ্মাই যেতিয়া এদিন তেওঁ উপদেশ দিলে যে সৃষ্টি কৰ্মৰ কাৰণে তুমি মনোনিৱেশ কৰিব লাগে, সৃষ্টি ধৰ্ম ৰক্ষা কৰি তুমি কৰ্ম কৰিব লাগে আৰু তেতিয়াই তেওঁ পিতৃৰ বাক্য ৰক্ষা কৰি পিতৃক তেওঁ বচন দিলে যে আপোনাৰ আজ্ঞা গৃহীত কৰি মই ব্ৰহ্মজ্ঞানী হ'লেও মোৰ মায়া আৰু এই বিষয়ৰ লগত সম্বন্ধ নাথাকিলেও আপোনাৰ আজ্ঞা পালন কৰি মই সংসাৰ ধৰ্মত প্ৰকৃত হওঁ, কিন্তু তাৰ কাৰণে মোক সময় লাগিব আৰু সেইকাৰণে তেওঁ সময়টো কেনেদৰে তেওঁ বিচাৰিলে যে পিতৃক তেওঁ বাক্য দিয়াৰ পিছত তেওঁ স্বয়ং ভগৱন্ত বিষ্ণুক তেওঁ তপ কৰিবলৈ আৰম্ভ কৰিলে। 10,000 বছৰ তপস্যাৰ অন্তত ভগৱন্ত বিষ্ণু যেতিয়া সন্তুষ্ট হ'ল, তেওঁৰ আগত যেতিয়া দেখা দিয়াৰ পিছত তেওঁ মনৰ বাঞ্ছা অনুসৰি সংসাৰ তত্ত্ব প্ৰৱেশ কৰিবৰ কাৰণে মনোবাঞ্ছিত এগৰাকী ভাৰ্যাৰ প্ৰয়োজন হোৱা বুলি যেতিয়া প্ৰভু ভগৱন্তে গম পাই গ'ল, লগে লগে প্ৰভু ভগৱন্তে কৰ্দমৰ আশ্বাস দি তেওঁক নিশ্চিতি দিলে যে তোমাৰ সমস্ত মনৰ বাঞ্ছা পূৰণ হ'ব আৰু অচিৰেই তুমি মনোমত ভাৰ্যা লাভ কৰিবা। আৰু সেই অনুসৰি তৃতীয় দিনাখনে ভগৱন্তে কৈছে পৰহি দিনাই শতৰূপাই আৰু স্বয়ম্ভৱ মনুৱে তোমাৰ হ'ব লগা ভাৰ্যা দেৱভূতিক লৈ তোমাৰ আশ্ৰমত উপস্থিত হ'ব আৰু সেই দেৱভূতিৰ লগতে তুমি সংসাৰখন
আৰম্ভ কৰিব পাৰিবা, পিতৃ বাক্য ৰক্ষা হ'ব। আৰু মই তোমাক আশ্বাস কৰিলোঁ, মই নিজে তোমালোকৰ সন্তান হিচাপে মই জন্মগ্ৰহণ কৰিম। আৰু সেই অনুসাৰে কৰ্দম আৰু দেৱকুটিৰ মাজত সংসাৰ আৰম্ভ হ'ল। আৰম্ভ হোৱাৰ পিছত 9গৰাকী কন্যা জন্ম হ'ল। আৰু সৰ্বশেষত স্বয়ং প্ৰভু ভগৱন্ত তেওঁ নিজেই পুত্ৰ ৰূপত আহি জন্মগ্ৰহণ কৰিলে। আৰু ইয়াৰ পিছত কৰ্দম ঋষিয়ে যেতিয়া তেওঁ এই সাংসাৰিক ধৰ্ম পালন কৰিব লগা অৱস্থাত ভগৱন্তক তপ কৰা, জপ কৰা বা ভগৱন্তক সেৱা ভক্তি কৰা কৰ্মৰ পৰা তেওঁ যেতিয়া বঞ্চিত হৈ আছিল, আৰু সেই মুহূৰ্ততে দেৱকুটিক তেওঁ উপলব্ধ কৰি কৈছিল যে মইতো সাংসাৰিক ধৰ্মত নিবৃত্ত থকাৰ মোৰ কোনো আপত্তি নাছিল, কিন্তু তোমাৰ কাৰণতে মই সংসাৰিক হ'লোঁ। সংসাৰিক সমস্ত ব্যৱস্থাখিনি এতিয়া সম্পূৰ্ণ হ'ল। 9গৰাকী কন্যা সন্তান জন্ম হ'ল আৰু এজন পুত্ৰ সন্তান জন্ম হ'ল। গতিকে এতিয়া তুমি মোক বিদায় দিয়া। আৰু তেতিয়া সেই 9গৰাকী কন্যাক কৰ্দমে 9জন ব্ৰহ্ম ঋষিৰ ওচৰত তেওঁলোকক সম্পাদন কৰিলে। আৰু তাৰপিছত স্বয়ং প্ৰভু ভগৱন্ত বুলি জানি নিজৰ পুত্ৰৰ পৰাই তেওঁ অনুমতি লৈ তেওঁ গৃহ সংসাৰ ত্যাগ কৰিলে। আৰু ইতিমধ্যে সদৰো পায় আপোনাৰ দেৱকুটিয়ে স্বামী আৰু পুত্ৰৰ লগতে গোটেই জীৱনটো কটাম বুলি যেতিয়া চিন্তা কৰিছিল, সেই চিন্তাত যেতিয়া গতি পৰিল, তেওঁৰ স্বামী ইতিমধ্যে তেওঁৰ পৰা গুচি গ'ল। আৰু পুত্ৰৰ মুখলৈ চাই পুত্ৰৰ ওপৰতো তেওঁৰ এটা ভাৱনা জাগিলে, স্বয়ং যদি ভগৱন্ত হয়, এওঁ যিকোনো সময়তে মোৰ পৰা হয়তো গৃহ মায়া ত্যাগ কৰি গুচি যাব। কাৰণ ঈশ্বৰ যদি হয়, ঈশ্বৰে জগতৰ কল্যাণৰ কাৰণে যদি তেওঁ অৱতাৰ ধাৰণ কৰে, নিশ্চয় এজেগাতে বহি এটা গৃহতে বন্দী হৈ তেওঁ কোনো কৰ্ম নকৰিব। গতিকে তেওঁ যিকোনো সময়তে হয়তো গুচি যাব মোৰ ওচৰৰ পৰা। তেতিয়া মই কেনেকৈ জীয়াই থাকিম? এগৰাকী অকলশৰীয়া নাৰী দুৰ্বিষহ জীৱন এই সংসাৰত কেনেকৈ তেওঁ অতিক্ৰম কৰিব, এই দিশটো চিন্তা কৰিয়ে পুত্ৰ তেওঁ যিহেতু গম পাই গৈছে যে এইজন আচলতে মোৰ পুত্ৰৰ ৰূপ ল'ব পাৰে, কিন্তু প্ৰকৃততে তেওঁ স্বয়ং প্ৰভু ভগৱন্ত, তেওঁ পৰম ঈশ্বৰ, তেওঁ দয়া কৰি কৃপা কৰি মোৰ গৃহলৈকে তেওঁ আহি আমাক পিতৃ মাতৃ বুলি কেৱল পৰিচয় দি মান্যতা দিছে, স্বয়ং প্ৰভু ভগৱন্ত। গতিকে এইজনৰ পৰা মই সংসাৰ কৰিবৰ কাৰণে সমস্ত জ্ঞান তত্ত্বটো যদি নাপাওঁ, তেতিয়াহ'লে মোক এইখন সংসাৰত কোনে ৰক্ষা কৰিব? গতিকে তাৰ কাৰণে তেওঁ বহু প্ৰশ্ন সুধিছিল। সেই সমস্ত প্ৰশ্নৰ উত্তৰ কপিল মহাপ্ৰভুৱে সাংখ্য জ্ঞান বা আত্মজ্ঞান তত্ত্বৰে সুন্দৰভাৱে তেওঁ প্ৰদান কৰিলে। সেই আত্মজ্ঞানক দেৱকুটিক বুজাবলৈ তেওঁ যত্ন কৰিলে বা দেৱকুটিক বুজিবলৈ সক্ষম হ'ল যে স্বয়ং প্ৰভু ভগৱন্তক আমি হৃদয়ত ধাৰণ কৰি সেইজন প্ৰভু ভগৱন্তক জানিব পৰা যিখিনি শক্তি, সেই শক্তিখিনি লাভ কৰাৰ পিছত নিশ্চয় সংসাৰ কৰিব পৰা এটা ব্যৱস্থা হয়। কিন্তু তাৰ মাজতো স্বয়ং প্ৰভুৱে কৈছে, তুমি যিমানেই জ্ঞানী নোহোৱা, যিমানেই তুমি কৰ্মী নোহোৱা, যদিহে তোমাৰ ভক্তি সাধন নহয়, তেতিয়াহ'লে তুমি সংসাৰ কৰিব নোৱাৰিবা। হয়তো সেই জ্ঞান তত্ত্বৰে শুদ্ধ কৰ্মৰ আচাৰৰ সৈতে তুমি হয়তো পুণ্য অৰ্জন কৰিব পাৰা, সেই পুণ্যৰ ফলত তুমি কিন্তু জগত কৰিব নোৱাৰা। স্বৰ্গ মধ্য পাতাল তিনি ত্ৰৈলোক্য ভ্ৰমণ কৰিয়ে সংসাৰ চক্ৰত আবদ্ধ থাকিব লাগিব। যদিহে তুমি সংসাৰ চক্ৰত আবদ্ধ থাকিব লাগে, তেতিয়াহ'লে
তুমি জ্ঞান কৰ্মৰ জৰিয়তে তুমি থাকিব পাৰিবা। কিন্তু সংসাৰৰ পৰা মুক্ত হোৱা, ভগৱন্তৰ লগত বিলীন হৈ যোৱাৰ এক মহা তুমি যদি সুযোগ পাব লাগে, তেতিয়াহ'লে ভক্তিৰ সমস্ত তত্ত্বৰ কথা তুমি জানিব লাগিব। এই বুলি কোৱাৰ পিছত এতিয়া দেৱহূতিয়ে কপিলক বা নিজৰ পুত্ৰৰ ওচৰত ভক্তি মাৰ্গৰ সমস্ত তত্ত্বৰ কথা জানিবলৈ তেওঁ প্ৰশ্ন কৰিছে। গতিকে ইয়াৰ আগতে মই সমস্ত সাংখ্য জ্ঞান বা আত্মজ্ঞান তত্ত্ব মই পালোঁ, কিন্তু ভকতি ব্যৱস্থাটো মই কেনেকৈ জড়িত হৈ পৰিম, গতিকে তাৰ কাৰণে তুমি মোক কৃপা কৰিব লাগে বুলি নিজৰ পুত্ৰকে স্বয়ং ভগৱন্ত বুলি জ্ঞান কৰি, গুৰু বুলি জ্ঞান কৰি তেওঁৰ ওচৰতে শৰণাপন্ন হৈ এই ভক্তিৰ তত্ত্বটো জানিবলৈ প্ৰযত্ন কৰিছে। আহক গুৰু সমস্ত ইয়াৰ পিছত পদলৈ আমি পুনৰ ঘূৰি যাওঁ। পদে যিখিনি উল্লেখ কৰিব সেই পদৰ অনুসৰি আমি পৰৱৰ্তী পৰ্যায়লৈকে আমি আগবাঢ়ি যাওঁ। আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাকো কয়ো পপন চিয়ামাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হইবে জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰ হেন কাল ঈশ্বৰৰ গতি কহিওক বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো প্ৰতি জ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে হানেত হুয়া জীৱ জগতৰ তাসম্বাক কৰি দয়া যোগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিয়া কি পাম হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈৰা কপিল মহাপ্ৰভুক এই বুলি কৈছে যে হে প্ৰভু, এতিয়াতো মই গোটেই সংসাৰৰ বিষয়ে যৎকিঞ্চিত মই জানিবলৈ সক্ষম হৈছোঁ, কাৰণ তুমি যি মহা আত্মজ্ঞান তত্ত্ব মোক প্ৰদান কৰিলা, সেই জ্ঞানেৰে মই বুজিছোঁ যে বিধিৰে যিখন সংসাৰ বা এই সৃষ্টিখনত যিমানবিলাক জীৱ আছে, এই সমস্তবিলাক জীৱই নানান ধৰণৰ অজ্ঞান অন্ধকাৰত আবদ্ধ থাকি নিজকে চিনি পোৱা নাই।
নিজে কি কৰিছে আৰু সেই জীৱবিলাকে যেতিয়াই নিজক নিজে চিনি নাপাব কোনোদিন এই সংসাৰৰ পৰা কৰিব নোৱাৰে। গতিকে এই জীৱবিলাকে কেনেকৈ গতি পাব? আমি যেনিবা ভক্তি কৰিম, মনুষ্যসকলে যিসকলে নিজকে বুজি পাইছে বা পাবলৈ যত্ন কৰিছে, কিন্তু অন্যান্য জীৱবিলাকেতো নিজকেতো চিনি নাপায়, নিজকে বুজি নাপায়। গতিকে বিধিৰ সংসাৰখন কিন্তু এনেদৰেই চলি আছে বা প্ৰভু ভগৱতে এনেদৰেই চলাই আছে। কিন্তু এই জীৱবিলাকক মুক্তিৰ যিটো ব্যৱস্থা কেনেকৈ সম্ভৱ হ'ব? গতিকে মই জানিছোঁ যে তুমি যি মহাতত্ত্ব প্ৰচাৰ কৰিবৰ কাৰণে আহিছা, সেইখিনি জনাৰ পিছত আৰু মই যিটো আকাংক্ষা কৰিছোঁ, এই সমস্ত জীৱবিলাকে উদ্ধাৰৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কেনেকৈ সম্ভৱ হ'ব পাৰে, গোটেই তত্ত্বখিনি মই যদি জানো, জগতত আৰু মই জানিব লগা একো নাথাকে, সমস্ত জনা হৈ যাব। গতিকে সেই মহাতত্ত্বটো জানিবৰ কাৰণে মই বিচাৰিছোঁ আৰু মোৰ বিশ্বাস যে তুমি এনেই জন্ম হোৱা নাই। যিজন প্ৰভু ভগৱন্তৰ আকাৰ নাই, সি নিৰাকাৰতে সদায় নিমজ্জিত থাকে। অব্যক্ত ঈশ্বৰ যিজনে পাৰমাৰ্থিকভাৱে চিন্তা কৰিয়ে গোটেই জগতখন চলাব পাৰে, সেইজন পৰম পুৰুষ ভগৱন্তই এটা ৰূপ লৈ আহিব। ৰূপ লৈ অহাৰ লগে লগে তেওঁ জগতৰ জীৱবিলাকে দেখা পাব। ভগৱন্তক দেখা পোৱাৰ সৌভাগ্য যিসকলৰ হয়, সেইসকলৰ মুক্তি দুৱাৰ খোলাইছে। গতিকে মই বুজিলোঁ তুমি এই সংসাৰত সমস্ত জীৱকে উদ্ধাৰ কৰিবৰ কাৰণে তুমি জন্মগ্ৰহণ কৰিছা। আৰু মোৰ কি সৌভাগ্য, এনেহেন পৰম পুৰুষ ভগৱন্তক মই আজি পুত্ৰ হিচাপে লাভ কৰিছোঁ। তুমি আহি মোৰ গৃহত তুমি অৱতাৰ ধাৰণ কৰি মোক কৃপা কৰিছা। গতিকে মই বুজিলোঁ পূৰ্ব জন্মত হয়তো মই বহুত পুণ্য কৰ্ম কৰিছিলোঁ, যাৰ কাৰণে মই গৃহতেই তোমাক মই পুত্ৰৰূপে লাভ কৰিছোঁ। আৰু সেইকাৰণে মোৰ মনত যিবিলাক ধাৰণা আহিছে, সেই সমস্ত ধাৰণা যে আপুনি শুদ্ধ ৰূপত মোক জ্ঞান দি মোক যেন আলোকিত কৰায়, তাৰ কাৰণে তেওঁলোকে প্ৰতিভাগ কৰিছে। চাওকচোন গুৰুসকল, ইয়াৰ আগতে যেতিয়া তেওঁ কোৱা স্বামী গুচি গ'ল, পুত্ৰই যেতিয়া তেওঁৰ ওচৰৰ পৰা যাওঁ বুলি যেতিয়া তেওঁ ইংগিত দিছিল, সেই সময়তো গোটেই সংসাৰত দেখি তেওঁ হাহাকাৰ কৰি উঠিছিল যে এই বিষময় সংসাৰত এগৰাকী নাৰী হৈ মই কেনেকৈ চলিম। গতিকে তেওঁ সংসাৰৰ ৰূপটো দেখি তেওঁ ভয় খাই গৈছে। কিন্তু যেতিয়াই প্ৰভু ভগৱন্তে তেওঁ আত্মজ্ঞান তত্ত্ব দি তেওঁৰ অন্তৰৰ ভিতৰত ভগৱন্তক প্ৰতিষ্ঠা কৰাই দিলে, তেতিয়াই তেওঁ নিজৰ ওপৰত ভয় শংকা নাইকিয়া হ'ল। লগে লগে অন্য জীৱবিলাকৰ ওপৰত তেওঁ দৃষ্টি পৰিলে। গতিকে সেই জীৱবিলাকৰ যিটো ৰূপ দেখা পাইছে, তাতেহে তেওঁ ভিতৰত হৈছে যে এই সংসাৰী জীৱবিলাক ইমান অজ্ঞান অন্ধকাৰত তেওঁলোকে দূৰ হৈ আছে, কোনোদিন নিজকে বুজিব পৰা নাই। গতিকে এই সকলে কেনেকৈ কৰিব? তেওঁ মায়া দৰ্শনত এনেকুৱা এটা ৰূপ তেওঁ দেখিছে, জ্বলন্ত একুৰা অগ্নি দপদপকৈ জ্বলি আছে। সেই অগ্নিত পুৰি মৰি আছে লক্ষ লক্ষ কৌটি কৌটি চগা পৰুৱাবিলাক। নিজে নিজে আহি সেই চগা পৰুৱাবিলাক আহি জুইত পৰি ভস্মীভূত হৈ মৰি গৈছে, ধ্বংস হৈ গৈছে। ক'বই নোৱাৰে তেওঁলোকে। আজি যেন জীৱবিলাকৰ ৰূপটো সেইটো দেখিছে, প্ৰত্যেকটো চগাই দেখিছে জুইৰ ভয়ংকৰ যিটো ৰূপ। কিন্তু সেই প্ৰত্যেকটো চগাই নিজেই চিন্তা কৰিছে যে এইখন সংসাৰত মোৰ সমান শক্তিমন্ত কোনো নাই, মই সকলোতকৈ ডাঙৰ, সকলোতকৈ মই বলৱান, এনেকুৱা জ্ঞান প্ৰত্যেক জীৱৰে আছে। সেই সাধাৰণ পৰুৱাটো সেই জ্ঞানটো আছে কাৰণে যেতিয়া দপদপকৈ জ্বলি অহা অগ্নিকুৰাক দেখি তেওঁ খঙত অভিমানত তেওঁ কি কৰি আছে, তেওঁ পৰম দৰ্দিষ্ট এটা ৰূপ লৈছে
আৰু তেওঁ অংগীকাৰ কৰিছে তোমাৰ যিমান শক্তি নাথাকক কিয় মোৰ শক্তিশালী পাখি দুখনে তোমাৰ শক্তি নিৰ্বাপিত কৰিম, মই হাৱা দি নুমাই পেলাম। এই বুলি উৰি উৰি আহি হাৱা দি জুইকুৰাত নুমাবৰ কাৰণে যত্ন কৰোঁতে জুইয়ে তাক পুৰি ভস্মীভূত কৰিছে। কিন্তু পিছৰ যিবিলাক চগা তেওঁলোকেও দেখিছে আগৰখিনি গৈ জুইত পৰি পৰি মৰি আছে, কিন্তু তেওঁলোকৰ মনতো কোনো ভয় নাই। তেওঁলোকেও নিজে কৈছে আগৰকেইটাকে পৰি মাৰিলে তেওঁলোকৰ শক্তি নাই, কিন্তু মোৰ কিমান শক্তি আছে চাই লোৱা। এই বুলি যেতিয়া আকৌ পাখি জোকাই জোকাই জুইত পৰে সিও মৰি যায়। আজি দেৱভূতিৰ মনত জীৱকুলক এনেকুৱা এটা ৰূপতে দেখিছে যে কালৰ মায়াত এই সমস্ত জীৱবিলাক নিজে নিজকে বুজি নাপায়, কেৱল দৰ্প অহংকাৰৰ সৈতে কৰ্ম কৰি কৰি গৈ কালৰ গ্ৰাসত নিজকে ধ্বংস কৰি পেলাইছে, নিঃশেষ কৰি পেলাইছে। এই জীৱবিলাকে কোনোদিন আৰু উদ্ধাৰ নাপায়। এতিয়া ভগৱন্তক যেতিয়া ওচৰতে পাইছে, ভগৱন্তক যেতিয়া নিজৰ গৃহতে পাইছে, তাৰ কাৰণতে এতিয়া তেওঁ সুযোগটো লৈছে যে হে প্ৰভু, সংসাৰী জীৱবিলাকে কৰিব পৰা যিটো উপায় সেইটো উপায় মই জানিব পাৰিম। কাৰণ মোৰ বিশ্বাস হৈছে তুমি যিহেতু সংসাৰলৈ এটা ৰূপ লৈ আহিছা, জানিতে অজানিতে যেতিয়া সেই জীৱবিলাকে তোমাক দেখা পাব বা তুমি বা তেওঁলোকক দৰ্শন কৰিবা, দৰ্শন মাত্ৰেই সমস্ত জীৱই কিবা নহয় কিবা এটা ব্যৱস্থাৰে মুক্তি পোৱাৰ সম্ভৱ হৈ পৰে। কিন্তু সেই ব্যৱস্থাটো এতিয়া মই আগতীয়াকৈ জানিবৰ কাৰণে এতিয়া ভক্তিৰ জৰিয়তে সমস্তখিনি হ'ব পাৰে বুলি যিহেতু তুমিয়ে মোক কৈছা, গতিকে সেই ভক্তিৰ পৰাকাষ্ঠাটো মই পূৰ্ণৰূপে জানিবলৈ মই আকাংক্ষা কৰিছোঁ। আপুনি যেন মোক কৃপা কৰে। আহক এতিয়া প্ৰভু ভগৱন্ত কপিলে কেনেকৈ ভক্তি তত্ত্বৰ সমস্ত দৰ্শন মাতৃক দিয়াৰ চলেৰে সমস্ত জীৱবিলাকক কেনেকৈ তেওঁ কৃপা কৰে আমি পৰমাদুৰীয়া বৈষ্ণৱৰ বিচাৰিছোঁ। মৈত্ৰেয় বুলন্তহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হইয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া কৰ পৰম ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনোৰ নন্দিনী মোৰ সংসার তরিলায়াতি তুষ্ট ভইলু দেখিত ভাব শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহো অভক্তি পুনু বহুবিধ কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। ৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বামৎসৰ আতিশয় এহি
কপিল আৰু দেৱভূতি এই মহা আখ্যান মৈত্ৰেয় আৰু বিদুৰৰ মাজত এক মহা সংবাদ হিচাপে বৰ্ণনা চলি আছে। গতিকে আপোনালোকে জানে গুৰু সমস্ত যি মহাভাগৱত আমি কলিযুগৰ লোকসকলে লাভ কৰিছোঁ, এই ভাগৱত যদিও নৈমিষা অৰণ্যত উগ্ৰশ্বৰ সুৰ আৰু সৌনকাদি ঋষি সমস্তৰ মাজত যি ভাগৱত তত্ত্ব বিশ্লেষণ হৈছিল, তাৰ আধাৰতে এই মহাভাগৱত আমি কলিযুগৰ লোকসকলে লাভ কৰিছিলোঁ। কিন্তু সেই উগ্ৰশ্বৰ সুৰ আৰু সৌনকাদি ঋষি সমস্তৰ মাজত যিখন মহাভাগৱত শ্ৰৱণ হৈছিল বা কীৰ্তন হৈছিল, সেই মহাভাগৱত ইয়াৰ আগৰ কেইবাটাও মহাসংবাদৰ আগ ধৰি উগ্ৰশ্বৰ সুৰে এই ভাগৱত আলোচনা কৰিছে। প্ৰথম সংবাদটো হৈছে ব্যাস আৰু নাৰদৰ সংবাদ। তাৰ পিছৰ সংবাদটো হৈছে বিদুৰ আৰু উদ্ধৱৰ সংবাদ, আৰু তাৰ পিছত আহিল বিদুৰ আৰু মৈত্ৰেয়ৰ সংবাদ। তাৰ পিছৰ সংবাদটো আহিল পৰীক্ষিত আৰু শুকৰ সংবাদ, আৰু শেষৰ সংবাদটো সেই নৈমিষা অৰণ্যত উগ্ৰশ্বৰ সুৰ আৰু সৌনকাদি ঋষিৰ সংবাদ। একেই সংবাদ, একেইখিনি তত্ত্বই বিভিন্ন সময়ত বিভিন্ন জনৰ মাজত আলোচনা হোৱাৰ কাৰণত এনেদৰে নামাকৰণ হৈছিল। আজি যি মহাভক্তি তত্ত্ব আজি মৈত্ৰেয় ঋষিয়ে বিদুৰক দিব লগা হৈছিল, গতিকে সেইখিনি তত্ত্বকে আজি উগ্ৰশ্বৰ সুৰে নৈমিষা অৰণ্যত ঋষি সমস্ত কৰি আছে। গতিকে সেইকাৰণে আমি জানিব লাগিব যে বিদুৰকনো কিয় ভক্তি তত্ত্বৰ জ্ঞানটো মৈত্ৰেয় ঋষি দিব লগা হ'ল, সিও এটা কথা। বাৰু আমাৰ যিহেতু পদৰ লগত বিষয়ৰ লগত সম্বন্ধ নাই, আমি সেইটো দিশত আমি আগুৱাই যাব বিচৰা নাই। কিন্তু এতিয়া এই একেই সংবাদৰ আগ ধৰি স্বয়ং প্ৰভু ভগৱন্তে কপিলে মাতৃ দেৱভূতিক যিটো জ্ঞান তত্ত্ব দিবলৈ বা যিটো প্ৰত্যুত্তৰ দিবলৈ তেওঁ কৈছে, সেইটো কথা আমি পদবন্ধে বিচাৰিছোঁ এনেদৰে যে ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও ভাৰত ভৈলমতী সংসাৰ কৰিলা আদি তুষ্ট ভৈল দেখিত ভাৱ। ভগৱন্ত কপিলে কৈছে, হে মা, তুমি সঁচাকৈ বৰ ধন্য, তুমি মনুৰ জীয়ৰী হৈ তুমি আচলতে যি মহা ধন্য আৰু পুণ্যৱন্তৰ ভাৱনাবিলাক তুমি লৈছা, যাৰ ফলত ঈশ্বৰক জানিবলৈ তোমাৰ আসক্তি হৈছে। সংসাৰৰ জীৱবিলাকে তৰিব কেনেকৈ পাৰিব তাৰ কাৰণত তোমাৰ ভাৱ আৰু নিজৰ যিটো অনুভৱ সমস্তখিনি তোমাৰ প্ৰকট হৈছে। গতিকে মই জানিলোঁ তুমি জীৱনটোতে এতিয়া তুমি মুক্ত পাই যোৱাৰ যিটো শক্তি, সেই শক্তিটো তুমি লাভ কৰিলা। ভাৱতেই তোমাৰ সিদ্ধি হৈ গ'ল, সেইকাৰণে তেওঁ ভাগিনী বুলি কৈছে। গতিকে হে মা, এতিয়া মই সমস্ত কথা মই তোমাক এতিয়া কওঁ, শুনিও ভাবিনি ভাবে প্ৰশ্নৰ উত্তৰ কহো, ভক্তি কোনো বহুবিধ নহয়। মাকক ভাবিনি বুলি কৈছে যে ভাবোতে সমস্ত জ্ঞান সিদ্ধি হয়। গতিকে জগতৰ কল্যাণৰ কথা চিন্তা কৰোঁতে এতিয়া তেওঁ সংসাৰৰ পৰাই তেওঁ মুক্তি পাব পৰাকৈ শক্তি সামৰ্থ্য লাভ কৰাৰ ব্যৱস্থাটোৰ কথা তেওঁ কৈ দিছে। এতিয়া ভক্তিৰ জৰিয়তে যিহেতু জীৱবিলাকে বা নৰসকলে মুক্তি পাব পাৰে, এই কথাটো আমি স্পষ্টকৈ জানিবই লাগিব। এই সংসাৰৰ প্ৰভু ভগৱন্তে 84 লক্ষ যোনি জীৱৰ সৃষ্টি কৰিছে। সমস্ত জীৱবিলাকৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱটো হৈছে নৰতম জীৱ। নৰতম দেহ লাভ কৰাৰ লগে লগে তেওঁ ঈশ্বৰকো জানিব পাৰে, সংসাৰকো জানিব পাৰে, নিজকো জানিব পাৰে, আৰু ঈশ্বৰৰ ৰূপ পাব পৰাকৈ, ঈশ্বৰৰ শক্তিক ধাৰণ কৰিব পৰাকৈ
সমস্ত ব্যৱস্থা লাভ কৰিব পাৰে নৰদেৱে। গতিকে সেইকাৰণে নৰদেৱটো শ্ৰেষ্ঠ দেৱ কৰিছে। গতিকে এতিয়া যে সমস্ত জীৱই কেনেকৈ উদ্ধাৰ পায় তাৰ ভিতৰত নৰসকলৰ কথাটোকে প্ৰাধান্য দিছে। গতিকে নৰসকলে ভক্তিৰ আচাৰ যদি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে নৰসকলে নিশ্চয় কৰিব পাৰিব। এতিয়া এই ভক্তি তত্ত্বটো বুজাবলৈ কৈছে যে হে মা, প্ৰকৃততে ভক্তি কিন্তু বহুবিধ নহয়। ভক্তি এবিধেই হয়, কিন্তু যেতিয়া সংসাৰত বিভিন্ন যেতিয়া বিষয়ৰ আকাংক্ষা যেতিয়া আমাৰ থাকে, আকাংক্ষা অনুযায়ী আমি কৰ্ম কৰিবলৈ যাওঁতে, ভক্তিৰ আচৰণ কৰিবলৈ যাওঁতে সেই একবিধ ভক্তিয়ে বহুটা প্ৰকাৰত বিভক্ত হয়। এতিয়া সমস্ত বিভাগৰ কথা এতিয়া তেওঁ ব্যক্ত কৰিবলৈ গৈছে যে একবিধ ভক্তি কেনেকৈ বহুবিধলৈ ৰূপান্তৰিত হৈছে তাৰ তত্ত্বটো এতিয়া বিশ্লেষণ কৰিব হৈছে। বিষয়ত কৰি আহা যশময় ঐশ্বৰ্যশাল প্ৰতিমাত মুখ তিনি উপকাৰই তোৰাজ ভকতি মাত তদুই আগে কহিলো পাপ মূৰ হওক নাহ ভগৱন্ত হওক প্ৰীতি নুহি অৱশ্যকে বিধি মানি তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্ৰিক বুলি নিস্ত্ৰেময়ী কহিল যদিও প্ৰকৃততে ভক্তি একবিধে হয়, বহুবিধ যদিও প্ৰকৃততে নহয়, তথাপিও বাসনা অনুযায়ী আকাংক্ষা অনুযায়ী যিহেতু আমি প্ৰত্যেকেই তিনি গুণৰ মাজত আমি আবদ্ধ হৈ থাকিব লগা হৈছোঁ, সতগুণ, ৰজগুণ, তামসিক গুণ। এই তিনিটা গুণৰ প্ৰভাৱত ভক্তিৰ যিটো ব্যৱস্থা আহে সেই ব্যৱস্থাৰ কথাটো বৰ্ণনা দিছে। যদিহে আমি পৰক মাৰি, পৰক ধ্বংস কৰি আমি দম্ভ বা অহংকাৰৰ সৈতে আমি যদি কৰ্ম কৰিবলৈ যাওঁতে কোনোবা এজনক যদি আশ্ৰয় লৈ যদি ভক্তি কৰোঁ তেতিয়াহ'লে এইবিধ ভক্তিক তামসিক ভক্তি বুলি তুমি জানিবা। এই তামসিক ভক্তিত নিজৰ বাহিৰে অন্য জীৱবিলাকক সদায় তুচ্ছ জ্ঞান কৰিব লগা হয়। আৰু সেইকাৰণে যদি কোনোবা এজন দেৱতাক যদি তেওঁ পূজা কৰিব লগা হয় বা আশ্ৰয় কৰিব লগা হয়, তেওঁ ভক্তি কৰিব লগা হয়, সেইবিধ ভক্তিৰ নাম হৈছে তামসিক ভক্তি। ইয়াৰ পিছত বিষয়ত কৰি ৰাখা যশমা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুখ পূজয় তিনিও প্ৰকাৰৰ ইটো ৰাজস ভকতি মাত্ৰ তদুৱাকে কৰিব নিশ্চয়। কিন্তু যেতিয়া এজন মনুষ্যই জীৱনত বহুতো বিষয়ৰ আশা আকাংক্ষা কৰে আৰু নানা ধৰণৰ যশ কীৰ্তিৰে আনৰ ওপৰত প্ৰভাৱিত কৰিবৰ কাৰণে বাঞ্ছা কৰে, যাৰ ফলত সি ভগৱন্তকেই হওক বা কোনোবা দেৱ প্ৰতিমাতেই হওক তেওঁ যদি পূজা কৰিব লগা হয় তেতিয়াহ'লে সেই পূজাটো কোৱা হৈছে ৰাজসিক পূজা বা সেইবিধ ভক্তিক কোৱা হৈছে ৰাজসিক ভক্তি। কিন্তু যেতিয়াই নিজৰ ভুলটো বুজি পায়, নিজৰ পাপখিনি বা অপকৰ্মখিনি যেতিয়া নিজে চিনিব পাৰে,
আৰু আত্ম উপলব্ধি যদি হয় যে কি প্ৰকাৰে মোৰ পাপ খণ্ডন হ'ব, কি প্ৰকাৰে মই কৰিব পাৰিম, এনেকৈ এটা ধাৰণা লৈ তেওঁ যদি ঈশ্বৰক ভক্তি কৰে তেতিয়াহ'লে সেই প্ৰকাৰৰ ভক্তি কোৱা হৈছে সাত্বিক ভক্তি। গতিকে ভক্তিৰ তিনিটা সংজ্ঞা দিছে, ৰাজসিক, সাত্বিক আৰু তামসিক। এই তিনিটা ভক্তিৰ যিটো প্ৰকাৰ আছে তাৰ ওপৰতো বিশ্লেষণ আনি দিছে। কাৰণ ভক্তি বুলি কওঁতে সাধাৰণতে নৱবিধা ভক্তিৰ কথা সকলোৱে কয়। নৱবিধ আচৰণ নৱগুণৰ আধাৰত নৱবিধা ভক্তি আমি কৰিব পাৰিলে সেই ভক্তিৰ জৰিয়তেহে জীৱই তৰিব পৰা এটা ব্যৱস্থা পায়। সেয়া হৈছে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, স্মৰণ, দাস্য, সখিত্ব, আত্মনিবেদন, পদসেৱা। এনেদৰে নৱবিধ ভক্তিৰ ব্যৱস্থাটো দিয়া আছে। নৱটা প্ৰক্ৰিয়াৰ জৰিয়তে আমি ভক্তিৰ পৰকাষ্ঠাখিনি আমি জানিব পাৰোঁ। গতিকে তাকেই এই নৱবিধ ভক্তিৰ ভিতৰত কোনোবা এবিধ ভক্তিত যদি তেওঁ প্ৰভাৱটো বেছি থাকে সেইবিধ ভক্তিৰ জৰিয়তে তেওঁ তৰিব পাৰে বুলি এটা জনবিশ্বাস এটা আছে। কিন্তু স্বাভাৱিকতে ক'বলৈ গ'লে যেতিয়াই তেওঁ ভক্তিৰ মাৰ্গেৰে তৰিব পৰা এটা অৱস্থালৈকে আহিব তেতিয়াই তেওঁ নৱবিধা ভক্তিৰ কাৰ্য তেওঁ সাধন হৈ পৰে আপোনাৰ। হয়তো কোনোবাই ক'ব পাৰে, ভাগৱতে কৈ আছে যে নৱবিধা ভক্তিৰ ভিতৰত আটাইতকৈ তিনিবিধ ভক্তিকে প্ৰাধান্য দিছে, শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ। এই তিনিবিধ ভক্তিক প্ৰাধান্য দিছে আৰু সকলোতকৈ বেছি প্ৰাধান্য দিছে শ্ৰৱণক। কাৰণ শ্ৰৱণ ভক্তি কৰিবৰ কাৰণে সকলোৰে মানে সুযোগ আৰু সুবিধা আছে। কিন্তু বাকীবিলাক ভক্তি কৰিবলৈ যাওঁতে হয়তো বিভিন্ন এটা প্ৰক্ৰিয়া পাৰ হৈ যাব লাগিব। কীৰ্তন যদি কৰিব লগা হয়, যদি ভগৱন্তক ক'ব লগা হয়, ভগৱন্তকতো জানিব লাগিব। জানিব পৰা যিখিনি জ্ঞান বুদ্ধি সেইখিনি তেওঁ লাভ কৰিব লাগিব, তেতিয়াহে তেওঁ কীৰ্তন কৰিব পাৰিব। আৰু ঠিক তেনেকৈ অৰ্চন, ভগৱন্তক যদি তেওঁ সন্তুষ্ট কৰিব লাগে, ভগৱন্তৰ ওচৰত যদি কৃপা পাব লাগে, ভগৱন্তক তেওঁ স্তুতি কৰিব লাগিব, ভগৱন্তক কিবা এটা দিব লাগিব, তেতিয়াহে ভগৱন্তে আমাক কিবা এটা দিব। গতিকে সেইটো হৈছে অৰ্চনা ভক্তি। বন্দন কৰিব লাগিব, ভগৱন্তকনো কি কৰিলে ভাল পায়, ভগৱন্তৰ গুণ মহিমাখিনি আমি যেতিয়া তেওঁৰ ওচৰত নিবেদন কৰিম সেয়া হ'ব বন্দন। আৰু ভগৱন্তৰ তত্ত্বটো আমি হৃদয়ত আমি স্মৰণ কৰিব পাৰিব লাগিব। ভগৱন্তই কি কৰে, কি গুণেৰে তেওঁ জগতত তেওঁ লীলা কৰি আছে, এই কথাখিনি যেতিয়া আমি স্মৰণ কৰিম আমাৰ দেহ মন শুদ্ধি হৈ যাব। ঠিক তেনেকৈ নৱবিধা ভক্তি সমস্তখিনি সাধন হৈ যায় একবিধ ভক্তিৰ জৰিয়তে। গতিকে সেই তত্ত্বটো ইয়াত আহিছে। গতিকে এতিয়া মাতৃ দেৱভূতিক এই নৱবিধা ভক্তিৰ মাজতো ৰাজসিক, তামসিক আৰু সাত্বিক এই পৰ্যায়বিলাক, এই প্ৰক্ৰিয়াবিলাক কেনেদৰে ইয়াৰ লগত সংযুক্ত হৈ আছে সেই কথাখিনিও ব্যক্ত কৰিবলৈ যত্ন কৰিছে। কৃষ্ণ পৰমপতি মপুজয় ভেদ ভাৱ দৰিখন তিনিটো সমানয়াক উত্তম কৰ্মে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ পৰমে কুবিধ নৱ নৱ
সগুণ ভকতিয়েহি একাধিক বিধ আবেগ নির্গুণ ভকতি শুনিও সভাপদ তৃতীয় স্কন্ধৰ পদ বুজিও ভক্তিৰ সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰি ৰাম দেখা কেন কৃপা কৰি আপুনি কহনত ভকতি কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰি দৃঢ় কৰি অতএবে ঈশ্বৰক পাইবা লাগ। এটা পুনৰ কৈছে যে হিমা এটা নৱবিধ ভক্তি আৰু তাৰ লগতে গুণৰ আৱৰ্তত থাকি সতৰজতম তিনিটা ব্যৱস্থাত সমস্ত ভক্তি জড়িত হৈ আছে। আৰু ইয়াৰ লগতে তুমি সত বা ৰজ বা তম যি গুণতেই বা তুমি কৰ্ম নকৰা কিয়, ভক্তি নকৰা কিয়, তাৰ মাজতো বোলে তিনিটা পৰ্যায় আছে। এটা হৈছে উত্তম, এটা হৈছে মধ্যম আৰু আনটো হৈছে অধম। এনেকৈ তিনিটা যদি প্ৰক্ৰিয়া হয়, তিনিটা গুণ যদি হয় আৰু নৱবিধ ভক্তি হয়, প্ৰত্যেকৰ মহাসংযোগত তিনি গুণ ন গুণ একাশীবিধ যিটো ভক্তিৰ ব্যৱস্থা আছে, এই ভক্তিক কোৱা হৈছে সকামী ভক্তি। গতিকে এই সকামী ভক্তিৰ ফলত সংসাৰখনক বুজিব পাৰে, সংসাৰখনক ভুগিব পাৰে আৰু এই সংসাৰৰ মায়াৰ লগত যুক্ত হৈ থাকি স্বৰ্গ মৰ্ত্য পাতাল তিনি ত্ৰৈলোক্য ভ্ৰমণ কৰিব লগা অৱস্থা হয়। গতিকে এই সকামী ভক্তি যিসকলে কৰে সংসাৰ চক্ৰত তেওঁলোকে আবদ্ধ থাকিব লগা হয়। কিন্তু এতিয়া প্ৰভু ভগৱানে কৈছে এই সকামী ভক্তি একাশীবিধৰ উপৰিও যিবিধ ভক্তিৰ কথা মই কওঁ, সেইবিধ ভক্তি হৈছে নিৰ্গুণ ভক্তি। গতিকে সেই নিৰ্গুণ ভক্তিৰেহে গোটেই সংসাৰ কৰিব পাৰে। গতিকে নিৰ্গুণ ভক্তি কেনেকুৱা, গতিকে তাৰ বস্তুটো মই তোমাক বুজাই কওঁ। আৰু এই যি প্ৰভু ভগৱন্ত কপিল আৰু মাতৃ দেৱভূতিৰ মাজত ভক্তিৰ যি প্ৰকাৰৰ আলোচনা চলি আছে, এই আলোচনা হাত ধৰি ভাগৱতৰ দ্বিতীয় স্কন্ধত এক মহা উপদেশ আমাৰ জগতৰ কল্যাণৰ কাৰণে প্ৰদান কৰিছে। কি বুলি কৈছে যে সগুণ ভকতি যত তাং কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। যে সগুণ ভকতি আমিতো কৰিবই লাগিব। আমি অজ্ঞানী হৈ আমি গোটেই বিষয় সংসাৰত ডুবি থাকি আমি প্ৰথমতেই যিটো ভক্তিৰ আচৰণ কৰিম সেয়া সকামী ভক্তিয়েই হ'ব। কিন্তু এই সকামী ভক্তি কৰি কৰি এটা সময়ত যদি আমি নিজকে বুজি পাওঁ যে এই ভক্তি কৰি আমাৰ কি লাভ হ'ব, তেতিয়া আমাৰ আত্ম উপলব্ধিটো আহিব যে এই ভক্তি আমি বাদ দি যিটো ভক্তি কৰিলে আমি তৰি যাব পাৰোঁ, আমি তালৈকে নিশ্চয় চিন্তা কৰিব লাগে। সেইকাৰণে ভাগৱতে এইখিনিতে সেই উপদেশটো দিছে যি একাশীবিধ মহাভক্তিৰ কথা কোৱা হৈছে, এই ভক্তিয়ে কেতিয়াও জীৱক তৰাব নোৱাৰে। সেইকাৰণে নিৰ্গুণ ভকতিক আশ্ৰয় কৰা
আৰু এই নিৰ্গুণ ভকতিক আশ্ৰয় কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তে নিজেই অৱতাৰ ধাৰণ কৰি মাতৃক দিয়াৰ চলেৰে সমস্ত জগতক তেওঁ কৃপা কৰি এই মহত্বটো প্ৰদান কৰিছে। সেইকাৰণে কৈছে দেখা জ্ঞান কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ। ভক্তি আচলতে এবিধেই হয়, এবিধক দুবিধ কৰি দিলে, সকামী আৰু নিষ্কামী। এতিয়া এই সকামী ভক্তিক আকৌ ভাগ কৰি কৰি বুজাই বুজাই ৮১বিধ ভক্তি বুলি আমাক পৰিচয় দিছে। তাৰপিছত এই ৮১বিধ ভক্তিয়ে যে আমাক একো তৰাব নোৱাৰে, তৰণৰ কোনো ব্যৱস্থা নিদিয়ে, এই তত্ত্বটো দিছে। দ্বীপ ক্ষুদ্ৰচিন ক'ত দিছে যে নিষ্কাম ভকতি। গতিকে এই নিষ্কাম ভকতিয়েহে তৰাব পাৰে। কিন্তু এই গুৰু সমস্ত নিষ্কাম ভকতি আপুনি কৰোঁ বুলি কৰিব নোৱাৰে। নিষ্কাম ভকতি কৰিবলৈ যাওঁতে আপুনি সকামী ভক্তি কৰিবই লাগিব। সকামী ভক্তিৰ জৰিয়তে আপোনাৰ মন বুদ্ধি ইন্দ্ৰিয় সমস্ত আপুনি এটা শুদ্ধিকৰণ কৰিব পাৰিব লাগিব। ইন্দ্ৰিয়ই নিজৰ মতে কৰ্ম কৰিব নোৱাৰা এক অৱস্থালৈকে বা সেই ইন্দ্ৰিয়বৰ্গকো আপুনি শৰণ দিব পৰাকৈ এটা ৰূপ দিব পাৰিব লাগিব। আত্মজ্ঞান বুদ্ধিৰে সেইখিনি কৰিব পৰা ব্যৱস্থা হয়। যেতিয়াই সেই অৱস্থা হয় তেওঁলোকে শুদ্ধ এটা ৰূপ পাব আৰু তেতিয়াই তেওঁ সকামী ভাৱনাবিলাক মনৰ পৰা ত্যাগ কৰিব, পৰম বৈৰাগ্য ভাৱ জগাই তুলিব। সংসাৰত যিমানবিলাক বিষয়ৰ কৰ্ম আছে সমস্ত সকামী, এক নম্বৰ কথা। বিষয়ৰহিত যিমানবিলাক ভাৱনা, সেই ভাৱনাৰ কৰ্মখিনিহে আচলতে নিষ্কাম। কিন্তু আমিতো সদায় আশা কৰি আকাংক্ষা কৰি কৰ্ম আৰম্ভ কৰিব লাগিব। গতিকে সকামী ভক্তিত পৰিশুদ্ধতা দি সাত্বিক ৰূপ যদি আপুনি দিব পাৰে, সেই সাত্বিক ভক্তিয়ে নিৰ্গুণ ভকতিলৈ ৰূপান্তৰিত হ'ব পাৰে। তামসিক আৰু ৰাজসিক পৰ্যায়ত থাকিলে কোনো কাৰণতে নিৰ্গুণ ভকতিৰ মহিমা বুজিব নোৱাৰে। সি সাত্বিক এটা ৰূপ পাবই লাগিব। গতিকে সেই তত্ত্বটোকে এতিয়া আমাক কৈ আছে যে প্ৰভু ভগৱন্তে কৃপা কৰি নিজেই সেই মহাসাত্বিক ভকতিৰ তত্ত্বটো আজি মাতৃক দিয়াৰ চলেৰে সমস্ত জগতক সমস্ত প্ৰকৃতিক এই মহাজ্ঞান তত্ত্বটো প্ৰদান কৰিছে। গতিকে তাক আমি অৱলম্বন কৰিব লাগিব। বন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু তদু পাৱে পঢ়িলো গুণময় ভক্তি সৈ স্বপ্ন তুলৌৰ এই মানে কৰ কিন্তু তদু পদী একান্ত প্ৰেমৰতী অৰক মূৰ নৌকয়া সময় যাৰ যত জন হৌ কমাল ভগত মন অদা কছাৰী বোলাৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ। হে গুৰু সমস্ত, এতিয়া ইয়াৰ পিছৰ পদত আমাক যিটো উপদেশ দিছে
এইটো কিন্তু আমি ভালদৰে নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। যদি উপদেশ দিছে ইয়াৰ আগত সকামী ভক্তি ত্যাগ কৰি নিৰ্গুণ ভক্তিক তুমি নিৰ্দিষ্ট কৰা মন কিহৰ পৰা। কিন্তু আমি ভাবিবহে পাৰোঁ, যদি ভগৱন্তৰ যদি কৃপা নাথাকে, যদি সকামী ভক্তি ত্যাগ কৰি নিৰ্গুণ ভকতিৰ ওপৰত যদি আমি পৰকাষ্ঠা বা বিশ্বাস বা কৰ্মখিনি কৰিবৰ কাৰণে যদি আমি আগবাঢ়িব লাগে, তেতিয়াহ'লে ভগৱন্তৰ কৃপাৰ অবিহনে কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। সেইকাৰণে আজি ভাগৱত টীকাকাৰীয়ে ভগৱন্তক স্তুতি কৰিছে, আৰু আমিও সেই প্ৰভু ভগৱন্তকে নিশ্চয় সাত্বিক বুদ্ধিৰে সাত্বিক ভকতিৰে সেই প্ৰভু ভগৱন্তকে আমি স্তুতি কৰিব লাগিব। কেনেদৰে? নম নম নীৰবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তদু পাৱে পক্ষী। আজি ভাগৱত টীকাকাৰে নিজেই ভগৱন্তৰ ওচৰত শৰণাপন্ন হৈছে, আমিও সেই ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ব লাগে। কাৰণ এটাই যে তুমি কিবা কৰিলেহে আমি কৰিব পাৰিম। চাওকচোন বাৰু, যদি বৰদাস মুনিয়ে তেওঁ সমস্ত জানা হৈ গ'ল, তেওঁ ৰজা আছিল, তেওঁ ৰজা হিচাপে যিমানখিনি ধৰ্ম কৰিলে, যিমানখিনি কৰ্ম কৰিলে, তাৰপিছতে তেওঁ চিন্তা কৰিলে যে এই ৰাজকৰ্ম ধৰ্ম কৰ্মই কেতিয়াও মোক এই সংসাৰৰ পৰা মুক্ত কৰিব নোৱাৰে। গতিকে স্বয়ং প্ৰভু ভগৱন্তজনক মই তপ কৰিব লাগিব, জ্ঞান কৰিব লাগিব, তেওঁৰ বাহিৰে মোক আৰু গতি দিওঁতাৰ কোনো নাই। গতিকে তেওঁ সমস্ত বিষয় বাসনা ত্যাগ কৰিলে, সন্ন্যাস ধৰ্মলৈ তেওঁ তপস্যা কৰিবলৈ গ'ল। তপস্যা কৰিবলৈ যাওঁতে তেওঁ ধ্যানস্থ হৈ এনেকুৱা এটা অৱস্থালৈকে আহিছে যে তেওঁ যিকোনো সময়তে ঈশ্বৰে আহি তেওঁক দৰ্শন দিয়াব লাগে, আৰু ঈশ্বৰে তেওঁক এই সংসাৰৰ পৰা মুক্ত কৰি লৈ যাব লাগে। কিন্তু ভগৱন্তে তেতিয়া চিন্তা কৰিলে, নহয়, তোমাৰ আৰু কিবা কৰিব লগা আছে, তুমি এতিয়াই মুক্তি নাপাবা। তুমি এতিয়াই তুমি সেই নিৰ্গুণ ভক্তি কৰিলেও, সেই নিৰ্গুণ ভক্তিৰ জৰিয়তেও তুমি মোৰ কৃপা অবিহনে তুমি কেতিয়াও সংসাৰ কৰিব নোৱাৰা। সেইকাৰণে তেওঁৰ ওচৰত, তেওঁৰ সন্মুখত আকৌ এক মায়া প্ৰদৰ্শন কৰাই তেওঁৰ ধ্যান ভংগ কৰিলে। সেই ধ্যান ভংগ কৰাৰ মুহূৰ্তত কি হ'ল, এটা ভয়ানক শব্দ এটা তেওঁ ইতিমধ্যে তেওঁ সমাধিত লীন কৰি আছে, জগতত কি হৈ আছে কি নাই তেওঁ গম নোপোৱা এটা অৱস্থাত চলি আছে। কিন্তু তাৰপিছতে প্ৰভু ভগৱতে ক'লে, তুমি ধ্যান ভংগ কৰিব লাগিব। ধ্যান ভংগ কৰিলে তুমি সংসাৰতে থাকিব পাৰিবা। কিন্তু ধ্যান ভংগ নহ'লে, তেতিয়াহ'লে মই যেতিয়া তোমাৰ ওচৰলৈ যাবলৈ বাধ্য হ'ম, তেতিয়াতো তুমি সংসাৰৰ পৰা গুচি আহিবা। কিন্তু তুমি এতিয়াই সংসাৰৰ পৰা আহিব। সেইকাৰণে এটা প্ৰকাণ্ড শব্দ এটা তেওঁৰ কাণত পেলাই দিলে, আৰু সেই শব্দটোৱে তেওঁ কৰ্ণক গুৱাই গৈ হৃদয়ত প্ৰৱেশ কৰিলে। লগে লগে সেই শব্দৰ প্ৰকোপত কি হৈ গ'ল, তেওঁৰ ধ্যান ভংগ হৈ গ'ল। চকু মেলি যেতিয়া দেখিলে সন্মুখত এটা ভয়ানক দৃশ্য, এটা বাঘে এজনী হৰিণাক নদীৰ সিটো পাৰৰ পৰা ঠেলি লৈ আহিছে। প্ৰাণৰ মমতা সেই হৰিণাগৰাজনীয়ে ইপাৰত থকা ঋষিজনক লক্ষ্য কৰি তেওঁ দৌৰি আহিছে কিবা এটা প্ৰকাৰে তেওঁ ৰক্ষা পাবৰ কাৰণে। আৰু ঋষিমুনি ইটো পাৰৰ পৰা দেখিছে যে বাঘে দৌৰাই লৈ অহাৰ ফলত তেওঁ ভয়ত বিতত হৈ তেওঁ নদীত জাপ দি নদীত তেওঁ সাঁতুৰি সাঁতুৰি তেওঁৰ ফাললৈ আহি আছে। আৰু সেই হৰিণাজনীয়ে ইটো পাৰ পাওঁ পাওঁ অৱস্থাতে পানীতে এটা সন্তান জন্ম দি সেই সন্তানটো পানীতে ককবকাই থকাৰ অৱস্থাৰে যেনে তেনে তেওঁ পাৰত উঠিল, আৰু পাৰত উঠিয়ে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। এতিয়া ঋষিৰ সন্মুখত যিটো দৃশ্য, সেই দৃশ্যটো দেখি এতিয়া ঋষিয়ে পাহৰি গ'ল জগতৰ কথা, পাহৰি গ'ল ঈশ্বৰৰ কথা। দুটা জীৱ ইমান আঁতৰত আছে, সেই আঁতৰত থকা জীৱটো কিবা প্ৰকাৰে তেওঁ যদি ৰক্ষা নকৰে কোনে কৰিব, ওচৰতো কোনো নাই। সেইকাৰণে তেওঁ জলত নামি
সত্য ভূমিষ্ঠ সেই হৰিণা পোৱালিটোক যেতিয়া জলৰ পৰা উদ্ধাৰ কৰিলে, এতিয়া সেই হৰিণা পোৱালিটোক লালন পালন কৰাৰ দায়িত্ব তেওঁ হাতলৈ আহিল। গতিকে তাৰপিছত কি হ'ল, এই হৰিণা পোৱালিটোৰ প্ৰেমত পৰোঁতে ঈশ্বৰৰ কথা পাহৰি গ'ল, ঈশ্বৰৰ কৰ্মৰ কথা পাহৰি গ'ল, আৰু জীৱনৰ অন্তত সেই হৰিণা পোৱালিটোক চিন্তা কৰোঁতে শেষত গৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰি পিছৰ জন্মত তেওঁ হৰিণাৰ গৰ্ভত জন্মগ্ৰহণ কৰিব লগা হ'ল। এয়া হৈছে প্ৰভু ভগৱন্তৰ কৃপাৰ এটা উদাহৰণ। যাক তেওঁ কৃপা কৰিব তেওঁহে নিৰ্গুণ ভগৱতীৰ অধিকাৰী হ'ব পাৰিব। সেইকাৰণে আজি ভাগৱত টীকাকাৰ বা আমি সাত্বিক বুদ্ধিৰে জীৱনৰ ৰূপটো দেখা পোৱাৰ পিছত আমি সেই প্ৰভু ভগৱন্তক এনেদৰে আমি নিশ্চয় স্তুতি কৰিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব। তজু পাৱে পশুলো শৰণ, গুণময় ভক্তিশয় স্বপ্নত নহৌকমূৰ, এই মানে কৰোঁ প্ৰাৰ্থনা। গুণময় ভক্তিবিলাক মোৰ সপোনতো যেন নাহে, তাৰ কাৰণে তুমি মোক কৃপা কৰা, এয়াই মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ঠিক তেনেদৰে গুৰুৰ কৃপাহে কেৱলম বুলি কোৱা হৈছে যিটো মহাতত্ব, ঈশ্বৰৰ কৃপাহে কেৱলম, গুৰু আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে সেইকাৰণে আমি সেই প্ৰভু ভগৱন্তৰ কৃপাৰ প্ৰাৰ্থীহে আমি হ'ব লাগে। কিন্তু তজু পৰে নদী একান্ত সপ্ৰেম ৰদী, ৰৌক মূৰ নৌক আন কাম, সমস্যাৰ যত জন হৌক মাধৱত মন, দাস চাৰি বোলা ৰামৰা। পুনৰবাৰ আমি তুতি কৰিব লাগিব, হে প্ৰভু তোমাৰ চৰণৰ বাহিৰে, তোমাৰ পদ চৰণৰ প্ৰেমৰ বাহিৰে অন্যত যেন আমি কেতিয়াও ৰতি কৰিব লগা নহওঁ। তাৰ কাৰণে তুমি মোক কৃপা কৰা, তাৰ কাৰণে তুমি মোক দয়া কৰা। এনেদৰে প্ৰভু ভগৱন্তৰ ওচৰত আমি সদায় প্ৰাৰ্থনা কৰিব লাগিব, আত্মনিবেদন কৰিব লাগিব, আৰু তাৰ কাৰণতে আমি সদায় প্ৰভু ভগৱন্তৰ নাম আমি উচ্চাৰণ কৰিব লাগিব। প্ৰভু ভগৱন্তৰ নাম